আপোনালোকক কৈছিলোঁ নহয় অংগনাবাদীলৈ লৈ যোৱাৰ ভিডিঅ' অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম। এয়া অংগনাবাদীলৈ গৈ আছোঁ আৰু নমস্কাৰ, অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ফুচকিটো আগৰ পৰাই গৈ থাকে, আজি ভাবিলোঁ হাঁহিকো লৈ যাওঁ। লায়ন কোনটো? লায়ন গুড গাৰ্ল টাইগাৰ ইয়েছ। এই ভিডিঅ'টো পিছে ভালেমান দিন হ'ল দেই, মানে সৰস্বতী পূজাৰ আগদিনাখনৰে ভিডিঅ' আছিলে এইখিনি, কিন্তু মই যিহেতুকে আপোনালোকক দিম বুলি কৈছিলোঁ গতিকে দেৰিকৈ হ'লেও দি দিলোঁ। আৰু এতিয়া মানে আলোচনা হৈ আছিলে কি কি খোৱা হ'ব সৰস্বতী পূজাত সেইবোৰ, আৰু এতিয়া মই এনেকৈ ঘৰত পিন্ধা কাপোৰে বাহিৰে বাহিৰে তোমাৰ লগত টাউন আহিব লগা হ'ল। হাঁহি তাৰমানে গাড়ীত উঠে, তো সেইকাৰণে তেনেকৈ গুচি আহিছিলোঁ। আৰু তাৰপাছত আহি পাই এতিয়া মই হাঁহিক এয়া গা পা ধুৱাই মেলি ল'লোঁ। তাই আকৌ গা ধুৱাই দিয়াৰ পিছতে শুই যায়, মানে ব্ৰেকফাষ্ট কৰিয়ে তাই শুই যায়। তাৰপাছত এয়া এতিয়া দুপৰীয়াই হ'ল, মই তেতিয়া একো ভিডিঅ'ই নকৰিলোঁ আৰু এতিয়া সন্ধিয়াও হ'ল। মানে দিনটো আৰু একো ভিডিঅ'ই কৰা নহ'ল, দুপৰীয়া মাত্ৰ এটা শ্বট ল'লোঁ এনেই আৰু অকণমান। তাৰপাছত এতিয়া সন্ধিয়া প্ৰাৰ্থনা গালোঁ আৰু তাৰপিছত এতিয়া মাৰ লগত অকণমান এনেকৈ। আৰু আজিৰ মিনি ভ্লগটো ইমানেই আছিল, বাই বাই।